আজি বিশ্ব হৃদযন্ত্ৰ দিৱস সমগ্ৰ দেশজুৰি উদযাপন কৰা হৈছে এই দিৱসৰ নাৰায়ণা সুপাৰ স্পেশালিটি হাস্পাতালৰ বিশেষ অনুষ্ঠান স্বাস্থ্য সজাগতাৰ লক্ষ্যৰে শ্ৰদ্ধাঞ্জলি কাননত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে হৃদযন্ত্ৰ দিৱসৰ লগত সংগতি ৰাখি ৱাকাথানত শতাধিক লোকৰ অংশগ্ৰহণ শ্ৰদ্ধাঞ্জলি কাননৰ পৰা জোৰোদ হৈ পুনৰ শ্ৰদ্ধাঞ্জলি কাননলৈ এই ৱাকাথান উলিওৱা হয় অনুষ্ঠানত ভাষণ প্ৰদান কৰে কেইবাগৰাকীও জ্যেষ্ঠ হৃদৰোগ বিশেষজ্ঞ অনুষ্ঠানত উপস্থিত থাকে এনডিআৰএফৰ চিফ মেডিকেল অফিচাৰ Dr. Wala, উপস্থিত থাকে Dr. Homor Dott, Dr. Randip Shivam, Kamalakanto Kolita. প্ৰথমতে আমি আজি ওয়াৰ্ল্ড হাৰ্ট ডে মই আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছো সো এইবাৰৰ ওয়াৰ্ল্ড হাৰ্ট ডে থিমটো হ'ল যে ইউজ হাৰ্ট ফৰ একশন মানে আমি হাৰ্টৰ কাৰণে এবাৰ আমি পলিসি মেটাৰ আৰু আমাৰ দুটা ধৰণৰ পলিসি মেটাৰ এটা ধৰক অফিচিয়েল পলিসি মেটাৰ আৰু এটা নিজৰ পলিসি মেটাৰ অফিচিয়েল পলিসি মেটাৰ যেতে হাৰ্টৰ সজাগতা শিবিৰ বা মানুহৰ আগত আমি কেনেকৈ হাৰ্টৰ কাৰণে কি কৰিব পাৰো হেবা আৰু নিজৰ যোনটো সজাগতা পলিসি মেটাৰ মানে আমি একশন কৰিব লাগে মানে আমি এক্সাৰসাইজ কৰিব লাগে সুষম আহাৰ খাব লাগে যদি আমি স্মোকিং কৰো স্মোকিং এৰিব লাগে বা আমাৰ লগত কিছু অসুবিধা আছে যেনেকৈ প্ৰেছাৰ ডায়াবেটিছ হেবিলাক কন্ট্ৰলত ৰাখিব লাগে স্লিপ ঠিকে ৰাখিব লাগে এইখিনি বস্তু আমি কৰিব পাৰিলে আমি হাৰ্টটো সুস্থ হিচাপে ৰাখিব বিচাৰো অকেজনত আমাৰ নাৰায়ণা সুপাৰ স্পেশালিটি হস্পিটেল আমিনগাঁও গুৱাহাটী এটা সজাগতা আনিবৰ কাৰণে মানুহৰ মাজত এটা ৱাকাথন এটা অৰ্গেনাইজ কৰিছে সো আমি বিচাৰো কি সকলোৱে আহে এটো যোগদান কৰে আৰু নিজৰ হৃদযন্ত্ৰৰ কথা কেনেকৈ কেয়াৰ ল'ব লাগে সেইখিনি যাতে তেওঁলোকে গম পায় আৰু তেওঁলোকে এটা সুস্থ জীৱন উদযাপন কৰিব পাৰে আজি বিশেষকৈ আমি এল্ডাৰলি মানুহখিনি আমি তৈয়াৰ কৰিছোঁ কি তেওঁলোকক এৱেৰনেছ আনিবলৈ কি কেনেকৈ ধৰণৰ তেওঁলোকে থাকিলে এটা সুস্বাস্থ্য পাব সেইটো ইয়াৰ কাৰণে আমি আজি প্ৰচেষ্টা চলাম মুখ্য অতিথি হিচাপে আজি আমাৰ এনডিআৰএফৰ চিফ মেডিকেল ডিৰেক্টৰ আছে তেওঁ আহিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ